শিক্ষক আমাক লাগিবই ছাত্র-ছাত্রী অনুপাতে শিক্ষক দিয়ক ছাত্র-ছাত্রী অনুপাতে শিক্ষক দিয়ক শিক্ষক আমাক লাগিবই শিক্ষক আমাক লাগিবই প্ৰায় 200গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এখন বিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছে। তাৰ বিপৰীতে মাত্ৰ আমি 2গৰাকী শিক্ষক, তাৰে মই প্ৰধান শিক্ষক আৰু আমাৰ বাইদেউগৰাকী সহায় শিক্ষয়িত্ৰী আমি এই 2গৰাকী শিক্ষকৰে প্ৰায় এই 200 ছাত্ৰ ছাত্ৰীক আমি শিক্ষা দিবলগীয়া হৈছে। ক্লাছ কেইটা আছে? আমাৰ ক্লাছ আছে 1ৰ পৰা ক্লাছ 8 লৈ। কেনেকৈ মেইনটেইন কৰে? হয়, এইটো ক'বলৈ গ'লে এক প্ৰকাৰ বহুতে আচৰিত ঘটনাই ক'ব লাগিব যে 2গৰাকী শিক্ষকে 8টা ক্লাছ কেনেকৈ মেনেজ কৰিব লগা হৈছে। কেতিয়াবা কি কৰিছোঁ আমি, ধৰক কেতিয়াবা মই একেলগে 2টা ক্লাছ ল'ব লগা হৈছে, 2টা ক্লাছত হোমৱৰ্ক দি কিনে নেক্সট আৰু এটা ক্লাছত যাওঁ, ক্লাছত গৈ কিনে তাতে আকৌ শিকাই কিনে আকৌ সেই 2টা ক্লাছত ঘূৰি আহোঁ, এনেকুৱাকৈ শিকাব লগা হৈছে। বাইদেৱে একেলগে 5টা ক্লাছ লৈ কেনে শিকাবলগীয়া হৈছে। তো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আমি বিভাগীয় উচ্চতম কৰ্তৃপক্ষক আমি জনাইছোঁ কথাটো। এতিয়া মই এইটোৱে ক'ম, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো পদক্ষেপ আগন্তুক দিনত ল'বলৈ বিচাৰি আছে যে চৰাঞ্চল বা দুৰ্গম অঞ্চলত বিদ্যালয় ভিত্তিক শিক্ষক নিযুক্তি যিটো প্ৰক্ৰিয়া যিটো কথা হৈ আছে, তেনেকুৱাই যাতে আমাৰ বিদ্যালয়খনতো পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ে।